ভগৱান দেখি পাইছেনে বা কেতিয়াবা ভগৱানক লগ পোৱাৰ সৌভাগ্য আপোনাৰ হৈছে নেকি? যদি এই প্ৰশ্নটো মই আপোনালোকক কৰোঁ তেন্তে আপোনালোকে নিশ্চয় কিছু সময়লৈ ভাবিব যে এয়া কি ধৰণৰ প্ৰশ্ন কৰিছে। কিন্তু মই আজি সঁচাকৈ সুধিছোঁ, ভগৱানক কেতিয়াবা লগ পাইছেনে বা ভগৱানক লগ পোৱাৰ ইচ্ছা আছে নেকি? চিকিৎসকসকলক সাধাৰণতে আমি ভগৱানৰ দূত বুলি কওঁ, কাৰণ তেওঁলোকে বহু মানুহৰ জীৱন ঘূৰাই দিয়ে বা বহুতৰে জীৱন তেওঁলোকে উদ্ধাৰ কৰে। আজি এগৰাকী চিকিৎসকৰ কথা পাতিব বিচাৰিছোঁ, যি প্ৰকৃতাৰ্থত এগৰাকী ভগৱানী। কিয় কৈছোঁ, কাৰ কথা কৈছোঁ, সেয়া আপোনালোকক আমি লাহে লাহে কৈ থাকিম। নিশ্চয় আপোনালোকৰ এতিয়া এই ভগৱানগৰাকীক লগ পাবলৈ মন গৈছে। এই ভিডিঅ'টো প্ৰথমে চাই লওক। এতিয়া নিশ্চয়কৈ গম পাইছে আমি কাৰ কথা পাতিব বিচাৰিছোঁ। ডাক্তৰ সদাগৰ দেউৰী, বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ শল্য চিকিৎসা বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক তথা চিকিৎসক ডাক্তৰ সদাগৰ দেউৰী। তেখেতৰ সাধাৰণ জীৱন যাপন আন বহুতৰে বাবে কল্পনাৰো অতীত। তেওঁ যিদৰে চিকিৎসালয়খনত সেৱা আগবঢ়াই আছে বা তেওঁক যদি এদিন আপোনালোকে লগ পায়, আপোনালোকে নিশ্চয় তেওঁক চিকিৎসক বুলি নকবই, কাৰণ তেওঁ ইমান সাধাৰণভাৱে জীৱন যাপন কৰে। ডাক্তৰ সদাগৰ দেউৰী ভাড়াঘৰত থাকে। 10 বছৰৰো অধিক কাল বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত তেওঁ কৰ্মৰত। নিজৰ চাইকেলখন লৈ তেওঁ প্ৰতিদিনে পুৱা চিকিৎসা মহাবিদ্যালয়খনলৈ আহে। পুৱা 6:45 পৰা নিশা 9 বজালৈকে তেওঁ চিকিৎসালয়খনত ৰোগীৰ সেৱাত ব্যস্ত হৈ থাকে। সেইদৰে তেওঁৰ আনুষংগিক যিখিনি ক্লাছ থাকে সেইখিনি কৰেই। এইখিনি কথা মই কোৱা নাই, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত বহু কেইগৰাকী কৰ্মচাৰী, চিকিৎসাধীন হৈ থকা ৰোগী, তেওঁলোকৰ মাজৰ পৰা আমি এই কথাখিনি আপোনালোকৰ ওচৰত তুলি ধৰিছোঁ। আজিকালি যেতিয়া হস্পিটেললৈ যায়, এগৰাকী চিকিৎসকক যেতিয়া আপোনালোকে লগ কৰে, নিশ্চয় ফিজ হিচাপত 400-500 টকা পৰিশোধ কৰিবলগীয়াই হয়। কিন্তু সেইসকল চিকিৎসকৰ দৰে নহয় ডাক্তৰ সদাগৰ দেউৰী, কাৰণ সদাগৰ দেউৰীৰ সৰ্বোচ্চ মাচুল হ'ল মাত্ৰ 10 টকা। তেওঁ যিখিনি দৰমহা লাভ কৰে তাৰো সৰহভাগ তেওঁ ৰোগীৰ সেৱাত তেওঁ খৰচ কৰে। আৰ্থিকভাৱে পিছপৰা যদি কোনো ৰোগী তেওঁৰ ওচৰলৈ যায়, চিকিৎসা প্ৰদান কৰাৰ লগতে সেই ৰোগীজনক তেওঁ আৰ্থিকভাৱেও সহায় কৰে। গতিকে এইগৰাকী চিকিৎসকক আপুনি, মই বা সকলোৱে নিশ্চয়কৈ ভগৱান বুলি আখ্যা দিম। কাৰণ আজিৰ দিনত এনে এগৰাকী দেৱতাতুল্য ব্যক্তিৰ লগ পোৱাটো সাধাৰণ কথা নহয়। এইগৰাকী চিকিৎসকৰ জন্মসূত্ৰে ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত। ডাক্তৰ সদাগৰ দেউৰী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS পাঠ্যক্ৰম সমাপ্ত কৰে আৰু তাৰ পাছত তেওঁ শল্য চিকিৎসা বিজ্ঞানত MS ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছৰ পৰাই তেওঁ ৰোগীৰ সেৱাত নিজকে ব্যস্ত কৰি ৰাখিছে। ৰোগীক সেৱা কৰিবলৈকে তেওঁ বিয়াও নাপাতিলে, একেবাৰে সাধাৰণভাৱে থাকে। তেওঁ যি সাজ পোছাক পৰিধান কৰে সেয়াও একেবাৰে সাধাৰণ। শেহতীয়াকৈ চিকিৎসা মহাবিদ্যালয়খনৰ এগৰাকী কৰ্মচাৰীয়ে কৈছিল যে সদাগৰ দেউৰী ছাৰে
নিশ্চয়কৈ এটা কোৱাৰ্টাৰ পাইছে, কিন্তু কোৱাৰ্টাৰটো তেওঁৰ বাবে যথেষ্ট ডাঙৰ আৰু ইমান বিলাসী জীৱন যাপন তেওঁ পছন্দ নকৰে। গতিকে তেওঁ ভাড়া ঘৰতেই থাকে। জানিব পৰা মতে ডাক্তৰ দেউৰীয়ে কৰ্মজীৱন আৰম্ভ কৰাৰ পৰা আজি পৰ্যন্ত কোনো ধৰণৰ ছুটিয়ে লৈ পোৱা নাই। নিশা 9 বজালৈকে যেতিয়া তেওঁ ডিউটি কৰে, তাৰ পাছত যদি কিবা ইমাৰ্জেঞ্চি কেছ আহে, সেই সময়তো কিন্তু তেওঁ নিজৰ দায়িত্বৰ পৰা পিছ হুৰুকি নাহে। কিন্তু এইগৰাকী চিকিৎসক অত্যন্ত প্ৰচাৰ বিমুখ। অতি মনে মনে তেওঁ নিজৰ দায়িত্ব পালন কৰি গৈছে। কোনোবাই সন্মান যাচিব বিচাৰিলেও তেওঁ এই সন্মান ল'বলৈ অস্বীকাৰ কৰে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কোনোবা ছাত্ৰ ছাত্ৰী চিকিৎসকক লগ পালে নিশ্চয় আপোনালোকেও এবাৰ সুধিব ডাক্তৰ সদাগৰ দেউৰীৰ কথা। সকলোৱে এটা কথাই ক'ব, তেখেতৰ সাধাৰণ জীৱনশৈলী আৰু ৰোগীৰ প্ৰতি থকা তেওঁৰ দায়িত্ববোধ নিশ্চয় সকলোৱেই স্বীকাৰ কৰিব। আজিকালি ছ'চিয়েল মিডিয়াতো বহুকেইগৰাকী চিকিৎসকে স্বাস্থ্য পৰামৰ্শ আগবঢ়ায়। দেৱোত্তম অসমেই হওক, পংখী শৰ্মাই হওক, তেওঁলোকৰ চিকিৎসা পৰামৰ্শৰ জৰিয়তে বহু ৰোগী সুস্থ হৈ উঠাৰ বহু উদাহৰণ আমি ছ'চিয়েল মিডিয়াত দেখি থাকোঁ। কেৱল এই দুজনেই নহয়, আৰু বহু সংখ্যক চিকিৎসক আছে যিসকলে মানুহৰ খাদ্যাভ্যাস, ৰোগ ব্যাধিৰ পৰা মানুহ কিদৰে বাচি থাকিব পাৰিব, জীৱনশৈলীৰ সম্পৰ্কত যি সুন্দৰভাৱে তেওঁলোকে পৰামৰ্শ আগবঢ়ায়। এই পৰামৰ্শৰে আমাৰ লগতে বহু লোক উপকৃত হৈছে। কোনোৱে যদি চিকিৎসালয়ত থাকি পুৱা 6 বজাৰ পৰা নিশা 9 বজালৈকে ৰোগী সেৱাত ভৰ্তি হৈছে, কোনো লোকে ডিজিটেল মাধ্যমৰ জৰিয়তে ৰোগীক বিনামূলীয়াকৈ স্বাস্থ্য পৰামৰ্শ আগবঢ়াই উপকৃত কৰিছে। সঁচাকৈ চিকিৎসকসকল ঈশ্বৰৰ দূত, এই কথাষাৰ এনেই কোৱা নহয়। সদাগৰ দেউৰী তাৰ অন্যতম এক উদাহৰণ। এনেকুৱা সদাগৰ দেউৰী সমগ্ৰ দেশত বহু আছে। আমি মাজে মাজে তেওঁলোকৰ কথাও পাতিম আৰু আপোনালোককো তেওঁলোকৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ' ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।